নমস্কাৰ ছাইবেদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আহ্বান কৰা এখন সভা আৰু এই সভাত কি আলোচনা কৰা হয় ইয়াৰ বিতং খবৰখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ছাইবেদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। যিহেতু আজি এখন সভা আহ্বান কৰা হৈছিলে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ তত্বাৱধানত, এই মিটিঙত কি আলোচনা কৰা হৈছিলে সবিশেষ মই আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু ছাইবেদসকল আপোনালোকক এইখিনিতে জনাব বিচাৰিছোঁ, যোৱা 30 আগষ্ট তাৰিখে এখন নিৰ্দেশনা প্ৰকাশ পাইছিলে আৰু এই নিৰ্দেশনাখনত উল্লেখ কৰা হৈছিলে যে যিসকল ছাইবেদৰে শিক্ষাহেতু এপত ক্ৰমাগতভাৱে 3 দিন পলমকৈ এটেণ্ডেঞ্চ দিব তেওঁলোকৰ এদিনৰ দৰমহা কৰ্তন কৰা হ'ব বুলি এখন যি নিৰ্দেশনা প্ৰকাশ পাইছিলে। এই নিৰ্দেশনাখন প্ৰকাশ কৰাৰ লগতেই এখন যি শিক্ষকৰ তালিকা তেওঁলোকে প্ৰস্তুত কৰিছিলে। 847 জন শিক্ষকৰ যি এদিনৰ দৰমহা কৰ্তনৰ বাবে তেওঁলোকে যি দৰমহা বিল প্ৰস্তুত কৰিব লৈছিলে, ইয়াৰ যি বিৰোধিতা কৰি তেওঁলোকে এখন সভা আহ্বান কৰা হৈছিল। কি আলোচনা কৰা হৈছিলে মই আপোনালোকক জনাব বিচাৰিছোঁ। মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা আজি শিক্ষক ভৱনত অনুষ্ঠিত হয়। মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মিহিৰ হাজৰিকাই সভা সভাপতিত্ব কৰে। সাধাৰণ সম্পাদক মানস প্ৰতিম পাটৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। জিলা আয়ুক্তৰ নিৰ্দেশনা আৰু প্ৰাথমিক শিক্ষা বিষয়াৰ আদেশ অনুসৰি শিক্ষকৰ দৰমহা কৰ্তন কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সভাত আলোচনা কৰা হয়। সভাত শিক্ষাহেতু এপত পলমকৈ উপস্থিতি দিয়াৰ বাবে শিক্ষকৰ দৰমহা কৰ্তন কৰিলে জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে আয়োজন কৰা আগন্তুক শিক্ষক দিৱসৰ কাৰ্যসূচী বৰ্জন কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। শিক্ষাৰ্থী অভিভাৱকসকলে আয়োজন কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৰিগাঁও শিক্ষকসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব। তদুপৰি শিক্ষকে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ৰ জৰিয়তে বিভাগে প্ৰেৰণ কৰা অনলাইন কামসমূহ কৰাৰ পৰা বিৰত থাকিবলৈ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপদেষ্টা গিৰেন্দ্ৰ খটনিয়াৰ, দীপক কুমাৰ মেধি, মণ্টু কুমাৰ বৰঠাকুৰ, উপসভাপতি ইমৰান শ্বাহ আৰু নজৰুল ইছলাম, সাংগঠনিক সম্পাদক জিতেন শইকীয়া, সহকাৰী সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ নাথ, ৰাজীৱ চহৰীয়া আৰু উৎপল কুমাৰ ডিজিটেল কোষৰ সম্পাদক অনুপম কুমাৰ, সভাপতি তিলক নাথ, লাহৰীঘাট খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক মিথুন ঠাকুৰকে ধৰি কেইবাজনো আজি বিষয়ববীয়া এই সভাত উপস্থিত থাকে। আৰু এই সভাখনত তেওঁলোকে স্পষ্টকৈ সিদ্ধান্ত গ্ৰহণ কৰে যে যদিহে শিক্ষকৰ যি দৰমহা কৰ্তন কৰা হয়, 3 দিন পলমকৈ শিক্ষাহেতু এপত উপস্থিতি দিয়া বাবদ যদি শিক্ষকসকলৰ দৰমহা কৰ্তন কৰা হয়, তেওঁলোকে আগন্তুক যি শিক্ষক দিৱসৰ যি চৰকাৰী কাৰ্যসূচী বৰ্জন কৰিব, লগতে তেওঁলোকে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ল'ব বুলি স্পষ্টকৈ এই যি সভাত সিদ্ধান্ত গ্ৰহণ কৰে। ছাইবেদসকলৰ ভিতৰত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।